শপত গ্ৰহণ কৰিছিলে যে অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমমৰ্যাদা তেখেতলোকে দিব। এতিয়া আমি চৰকাৰী ঘৰৰ ৰজাঘৰীয়া মানুহক প্ৰশ্ন কৰিব বিচাৰিছো, শপতটো আপোনালোকে ঠিকেই ল'লে, সংবিধানৰ প্ৰস্তাৱনাৰ সন্মান আপোনালোকে ঠিকেই জনালে, ৰাইজে আপোনালোকক ভোট দি জিকাই ঠিকেই পঠালে, কিন্তু আপোনালোকে খেনুক দেখি ৰন্ধা বঢ়া, খেনিক দেখি দুৱাৰ নীতি ল'লে। কাৰোবাক যদি আগুৱাই দিছে, কাৰোবাক দেখি আপোনালোকে দুৱাৰখন মাৰি দিছে। আৰু সেই যে আপোনালোকৰ যি বৈষম্যতা আৰু আপোনালোকৰ যি স্বৈৰাচাৰিতা আৰু আপোনালোকে যি এটা অন্যায়, সেই অন্যায়ৰ বিৰুদ্ধে আমি ইয়াত সমবেত হৈছোঁ। আমাৰ উদ্দেশ্য এইটো নহয় যে কাৰোবাক ওফৰাই কাৰোবাক বহাম আৰু কাৰোবাক তৈল মৰ্দন কৰি আমি আগবাঢ়ি গুচি যাম, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাই আমি ইয়াত সমবেত হোৱা নাই। আমি সমবেত এইকাৰণে হলো যে আমাক অধিকাৰ লাগে, আমাক অধিকাৰ জীয়াই থকাৰ কাৰণে লাগে, আমাক অধিকাৰ লাগে উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, আমাক অধিকাৰ লাগে যে মোৰ ঘৰৰ পিছফালে থকা মাটিকেইডৰাত মোৰ উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে কেঁকুৰা নাঙল লৈ হাল বাব পাৰিব নে নোৱাৰিব তাৰ প্ৰতিশ্ৰুতি দিব লাগে। মোক এইটো প্ৰতিশ্ৰুতি দিব লাগে যে সমগ্ৰ অসমত থকা যিকেইখন বাগান আছে, সেই বাগানৰ মালিক ইষ্ট ইণ্ডিয়া কোম্পানী হ'ব নে থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধি হ'ব। আমাক এইটো প্ৰতিশ্ৰুতি চৰকাৰৰ ঘৰৰ পৰা লাগে যে হাজাৰ হাজাৰ লাখ লাখ টন মেট্ৰিক টন এই যে কয়লা ওলাই গৈ আছে, সেই কয়লাৰ অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকিব নে বহিৰাগত পুঁজিপতিৰ গোষ্ঠীৰ ওচৰত থাকিব। আমাক এইটো প্ৰশ্নৰ উত্তৰ লাগে যে মাটিৰ তলৰ খাৰুৱা তেলৰ অধিকাৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰই ভোগ কৰিব পাৰিব নে বহিৰাগত বণিক শ্ৰেণীয়ে তাক ভোগ কৰিব পাৰিব। সেই অধিকাৰৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। আৰু এইটো এটা জাতীয় দায়িত্ব যে আমি চৰকাৰক সেই তেখেতলোকৰ যি চিন্তা চেতনা, তেখেতলোকৰ যি বৈষম্যতা অন্যায়, তাৰ বিৰুদ্ধে মাত মতা। কাৰণ এইখন গণতন্ত্ৰ, গণতন্ত্ৰ ৰাইজে ৰজা। আৰু আমি তেখেতলোকক ক'ব বিচাৰিছো, খবৰদাৰ ৰাইজৰ বিৰুদ্ধে কাম নকৰিবা। যদি ৰাইজৰ বিৰুদ্ধে তোমালোকে কাম কৰা, তেতিয়াহ'লে গাদীৰ পৰা সৰি পৰিবলৈ বেছি সময় নালাগিব। তুমি যিখন চকীত বহি আছা তাৰ 4টা খুঁটা জনসাধাৰণে তৈয়াৰ কৰি দিছে। যেতিয়া খুঁটাকেইটা হুলুক দুলুক হ'ব, তুমি আপোনা আপুনি বহি যাবা। গতিকে ৰাইজৰ বিপক্ষে তোমালোকে কাম নকৰিবা। এই কথা বতৰাবিলাক সোঁৱৰাই দিবৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। এতিয়া আমি কৈছোঁ যে আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা লাগে। আমি কৈছোঁ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমমৰ্যাদা হ'ব লাগে। আমি কৈছোঁ যে থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰসকলে ইয়াৰ সকলো সম্পদ প্ৰতিটো বায়'ডাইভাৰ্চিটিৰ ওপৰত অধিকাৰ ভোগ কৰিবলৈ পাব লাগে। এই কথা বতৰাবিলাক কৈছোঁ। আজি দুলাল বৰুৱা ডাঙৰীয়াই কৈছে যে এইখনে ধেমাজিত আমি মাটিৰ অধিকাৰ ভোগ কৰিবলৈ পোৱা নাই, কোনোবাই আমাৰ পৰা অধিকাৰ কাঢ়ি নিছে। প্ৰশ্নটো তাত আছে যে কিয় আমাৰ পৰা অধিকাৰ কাঢ়ি লৈ গুচি গৈছে, কিয় থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ হৈ আমি মাটিৰ অধিকাৰ ভোগ কৰিবলৈ পোৱা নাই। এই যি বিড়ম্বনা, এইটো কেৱল আহোম জনগোষ্ঠীৰ বিড়ম্বনা নহয়, এই বিড়ম্বনা অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ বিড়ম্বনা। এই বিড়ম্বনা অসমত বসবাস কৰা প্ৰতিজনে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰৰ বিড়ম্বনা। আৰু এই বিড়ম্বনাৰ কাৰণে আজি অসম ৰসাতলে গৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা এটা কথা ক'লে, এইবাৰ চেন্সাছত হেনো 38% বাংলাদেশীয়ে স্থান পাব। তথ্যটো ভুলো নহয়, মুখ্যমন্ত্ৰীয়ে নিজেই কথাবিলাক কৈছে। যদি তথ্যটো শুদ্ধ হয়, তেতিয়াহ'লে থলগিৰি খিলঞ্জীয়া ৰাইজক বচাবৰ কাৰণে আপোনাৰ পদক্ষেপ কি, আপোনাৰ বাস্তৱসন্মত দৃষ্টিভংগী কি? চৰকাৰে কৈছিল যে আমি থলগিৰি খিলঞ্জীয়া ৰাইজৰ হকে কাম কৰিম, জাতি মাটি ভেটি আমি ৰক্ষা কৰিম। যে আপুনি এইটো ক'লে যে 38% লোকপিয়লত বহিৰাগত বাংলাদেশীয়ে স্থান পাব, গতিকে আপুনি কোনখন মুখেৰে ক'ব যে মই থলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি কাম কৰিছোঁ?
যদি আপুনি স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি কাম কৰিছে তেলে 38% বহিৰাগত মানুহে কেনেকে আমাৰ সেন্সাসৰ স্থান পাব আৰু যদি অসমত 38% বাংলাদেশী আহে এইটো কেৱল অসমীয়া স্থলগিৰি ৰাইজৰ কাৰণে থ্ৰেটেনিং নহয় এইটো কেৱল আমাৰ সমস্যা নহয় এই সমস্যাটো ভাৰতৰ সংবিধানৰ ওপৰত অহা সমস্যা হ'ব এই সমস্যা হ'ব ভাৰতবৰ্ষৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ কাৰণ এইখন অসম ভাৰতৰ অংগৰাজ্য আমি যিখন পতাকাৰ তলত থাকি যিখন সংবিধানক সন্মান জনাই আমি নিজকে স্বাভিমানী গৌৰৱী ভাৰতীয় বুলি কৈছো এই একেখিনি মানুহে এইখন অসমত থাকি আমি স্বাভিমানী অসমীয়া বুলি কৈছো গতিকে এই স্বাভিমানী অসমীয়া স্বাভিমানী ভাৰতীয়সকলক বচাবৰ কাৰণে আপোনালোকৰ অস্ত্ৰ কি বাস্তৱ সময়ত দৃষ্টিভংগী কি আপোনালোকৰ একো দৃষ্টিভংগী নাই সেইকাৰণে আমি কৈছো যে অসম আন্দোলন হল 855 জন শ্বহীদ হল হাজাৰ হাজাৰ লাখ লাখ মানুহ ঘূণীয়া হল চৰকাৰ বনালে সেই বনোৱা মানুহখিনি এজনে বিদেশী নেখেদালে আনে নেলাগে তেখেতলোকে এখনো নাগৰিক প্ৰত্যাৱৰ্তন চুক্তি বাংলাদেশৰ লগত স্বাক্ষৰ নকৰিলে যদি নাগৰিক প্ৰত্যাৱৰ্তন চুক্তি তোমালোকে বাংলাদেশৰ লগত স্বাক্ষৰ নকৰিলে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি এলে বিদেশী কেনেকে যাব কেনেকে অসম বিদেশী মুক্ত হ'ব এই কথা বতৰাবিলাক আছে এই বাস্তৱ ধৰণী কথা বতৰাবিলাকৰ মাজত অসমীয়া জাতিটো দুদুল্যমান অৱস্থাত আছে আমি সেইকাৰণে কৈছো যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰক ই এটা সাইণ্টিফিক সলিউশন ই এটা সাংবিধানিক সলিউশন ই এটা ৰাজনৈতিক সলিউশন আৰু চৰকাৰে জানে চৰকাৰ ইণ্টেলেকচুৱেল চৰকাৰ ব্যুৰ'ক্ৰেচি সকলোৱে জানে যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিলেই অসমখন সুৰক্ষিত হৈ থাকিব অসমৰ মাটি পানী বায়ু বায়'ডাইভাৰ্চিটি সকলো ওপৰত স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ থাকিব সেই কথা চৰকাৰে জানে ব্যুৰ'ক্ৰেচিয়ে জানে চৰকাৰী ইণ্টেলেকচুৱেলে জানে কিন্তু কৰা নাই কিয় নকৰে কিয় কৰিব বিচৰা নাই সেই নাই কাৰণে ইয়ালৈ আহিছো এটা কাৰণে বিচৰা নাই প্ৰথম কথা এই যে আমি কলো স্থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত আমাক অধিকাৰ লাগে সম্পদৰ ওপৰত যি অধিকাৰ এই অধিকাৰ যাতে স্থলগিৰি খিলঞ্জীয়া ৰাইজে ভোগ কৰিব নোৱাৰে বহিৰাগত বণিক গোষ্ঠীয়ে যাতে ভোগ কৰিব পাৰিব তাৰ কাৰণে 6টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা নাই এই যে আমি কলো মোৰ কাষত থকা লাখ লাখ বিঘা বাগানৰ মালিক ইষ্ট ইণ্ডিয়া কোম্পানী আজিৰ তাৰিখতো হৈ আছে তাৰ মালিক যাতে এই স্থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ হ'ব নোৱাৰে তাৰ কাৰণে জনজাতিকৰণ প্ৰদান কৰা নাই এই যে মোৰ ঘৰৰ চোতালৰ মূৰত যি খাৰুৱা তেলৰ ভাণ্ডাৰ আছে সেই ভাণ্ডাৰটো অবৈধ লুণ্ঠন কৰি যাতে দিল্লীয়ে লৈ যাব পাৰিব তাৰ কাৰণে 6টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা নাই এই যে লাখ লাখ বিঘা মাটিৰ ওপৰত স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ নাই সেইকাৰণে আদানী আম্বানীকে প্ৰমুখ্য কৰি ৰামদেৱক লাখ লাখ বিঘা মাটি প্ৰদান কৰিছে আৰু তাৰ অধিকাৰ যাতে স্থলগিৰি খিলঞ্জীয়া ওচৰত থাকিব নোৱাৰে তাৰ কাৰণে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নাই সেইকাৰণে আমি কৈছো যে চৰকাৰ খিলঞ্জীয়া পক্ষত আছা এই চৰকাৰ পুঁজিপতি বনিয়াৰ পকেটত আছা যদি খিলঞ্জীয়াৰ পক্ষত আছা তেতিয়া তোমালোকৰ সতি সন্ততিবিলাকক ৰক্ষা কৰা বচোৱা অসমত স্বাভিমানে জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰা আৰু যদি বিদেশী বনিয়াৰ যদি তোমালোকে পকেটত আছা তেতিয়া তোমালোকে মুকলি মনেৰে কৈ দিয়া যে আমি স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ ভোটেৰে আমি চৰকাৰ বনোৱা নাই আমি স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ ভোট আমাক নালাগে ভূমি অধিকাৰ